মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা কথাখিনি গোটেই ভাৰতবৰ্ষতে এটা চৰ্চা হৈ আছে যে মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা ক'ব নালাগিছিল। কাৰোবাক পেৰা বনোৱা কথা, পেল লুংগা কি এনেকুৱা কিছুমান কথা, পাতাল চিবিৰ ধুন্দুংগা নে কি কিবা এইবিলাক কৈছিলে, যিবিলাক এজন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি মই জাষ্ট এদিন হৈছে মই এতিয়া ক্ৰিটিচাইজ কৰিব বিচৰা নাই ছেকেণ্ড টাইমৰ কাৰণে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা শব্দবিলাক ইউজ কৰিলে আমি অলপ লজ্জানত হৈ যাওঁ। আমাৰ মুখ্যমন্ত্ৰী, আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আমাৰ সকলো ৰাইজৰ মুখ্যমন্ত্ৰী এনেকুৱা ভাষা নকৈ যদি সি কিবা দুখ কৰিছে খেৰা ডাঙৰীয়াই, তাৰ উপযুক্ত বিচাৰ ভাৰতীয় আইন ব্যৱস্থাৰ আণ্ডাৰত হ'ব, আৰু যদি হোৱা নাই সেইটোৰ ব্যৱস্থাও হ'ব। কিন্তু এই কথাবিলাক মুখ্যমন্ত্ৰীৰ মুখেৰে এনেকুৱা বক্তব্য দিয়াটো অশোভনীয় আৰু দুৰ্ভাগ্যজনক। চাওক, মই এই মুহূৰ্তত যিহেতু তেখেতে সেই মুহূৰ্তত 3টা পাছপোৰ্ট দেখাইছিল, কিবা 52,000 crore ইনভেষ্টমেণ্ট দেখাইছিল, বিভিন্ন জেগাত প্ৰপাৰ্টি দেখাইছিল, এইবিলাক বহুতখিনি বিষয় এক্সটাৰ্নেল এফেয়াৰ্ছৰ বিষয়। এইটো বৈদেশিক মন্ত্ৰালয়ে এইবিলাক বস্তু চাব, ইনকুৱাৰী কৰি চাব। যদি এইবিলাক সঁচা তেতিয়া তাৰ ব্যৱস্থা হ'ব, আৰু যদি এইবিলাক মিছা তাৰ ব্যৱস্থা হ'ব। এইখিনি লেট কমপ্লিট দ্য ইনকুৱাৰী ফাৰ্ষ্ট।